গৌতম খংতে কিবা এটা বস্তু এবাৰ খামোচ মাৰি ধৰিলে সহজে এৰি নিদিয়ে আৰু সেই মাটিখিনিতো মোৰ প্ৰাপ্য অধিকাৰক বাধা দিবলৈ তোমালোক কোন হে ককাই মোৰ কথা শুনি খং কৰিছিল নেকি নাই আপোনাক লৈ ককাই গৰ্ব কৰিছে কি চৌধুৰী খুৰা মাটিৰ কথা পাতিবলৈ লগত আকৌ আপোনাৰ নাতিবৰে কেলে অৰুন্ধতী যোৱাটো বৰ প্ৰয়োজন ব'লা কিন্তু ককা মই এনেকৈ ওলাই লওঁ নেকি নাই নালাগে দেৰি হৈছে ব'লা আচ্ছা বৰা ছাৰ আমাৰ হাতত কিন্তু এতিয়া কেইটামান ইম্পৰ্টেণ্ট কাম আছে প্ৰথমে এই বৰ্ণৱ চৌধুৰীক বেয়া কামবোৰৰ পৰা বিৰত কৰি অৰুন্ধতী দত্তৰ জীৱনটো ৰক্ষা কৰে মই আপোনাৰ পুত্ৰৰ হাতত 50% টকা এডভান্স দিছোঁ এই বিষয়ে তুমি মোক আগতে কৈছা কিন্তু শান্তনুৱে মোক এই বিষয়ে একো কোৱা নাছিল আৰু শান্তনুৱেও কেতিয়াও মোৰ পৰা কথা নলুকুৱায় খুৰা দিওঁ যিদিনাখন এক্সিডেণ্টটো হৈছিল সেইদিনাখনেই মই শান্তনুৰ হাতত টকাখিনি দি পঠিয়াইছিলোঁ মোৰ ভালকৈ মনত আছে এদিন মই আপুনি শান্তনুৱে সেই মাটিখিনিৰ কথা পাতিছিলোঁ মাটিখিনি মই লোৱাটো সিদ্ধান্ত হৈছিল আৰু তাৰ পাছতে মই আপোনাৰ কাৰণে টকাখিনি ৰেডি কৰি থৈছিলোঁ সেইদিনা শান্তনু আৰু শিখা আমাৰ ঘৰত ওলাইছিলগৈ বহা শিখা কি খবৰ ভালনে আছো ককাইদেউ বৰ্ণৱ শিখা তাৰ কিমান বছৰ হ'ল হে 3 বছৰ হ'ল 3 বছৰ হ'ল বা আজি যে সপৰিয়ালে কৰবাত কিবা অনুষ্ঠান নাইতো শান্তনু আমি আচলতে মন্দিৰলৈ আহিছিলোঁ ভাবিলোঁ এবাৰ আপোনাৰ ওচৰত সোমাই যাওঁ ভাল কৰিলা খুব ভাল কৰিলা নৰেন তোৰ এই স্বভাৱটোৱে বেয়া সদায় ফটো তুলিবলৈ অনুষ্ঠানৰ শেষত ওলাবিহি যা চব ৰৈ আছে শান্তনু কি কৈছিলা মাটিখিনিৰ কথা কি ভাবিলে ককাইদেউ মাটিখিনিতো মই ল'মেই কিয় মই দেখোন ককাইদেউক কথা দিয়ে আহিছোঁ আচলতে মোক টকাৰ অলপ প্ৰয়োজন আছিল দেউতাইতো আপোনাক কৈছে মই এখন ফাৰ্ম খুলিব খোজোঁ গতিকে যিমান পাৰে সোনকালে দিলে ভাল আছিল শান্তনু সদ্যহতে মই তোমাক 50% আগধন এতিয়াই দি দিম বাকী 50% তুমি পিছত ল'বা সদ্যহতে এইখিনি টকাৰেই তুমি ফাৰ্মখন আৰম্ভ কৰি দিয়া নাই আমি আজি মন্দিৰলৈহে আহিছোঁ আজি নালাগে দিয়ক ইফালে মাটিৰ দলিলখনো গাড়ীতে থাকিলে দেউতাৰ চহীও কৰোৱা হোৱা নাই তুমি এটা কাম কৰা শান্তনু তুমি গাড়ীৰ পৰা দলিলখন লৈ আনা মই তোমাক টকাখিনি দি পঠিয়াম কিন্তু ঘৰতে ইমান চিন্তা কিয় কৰিছা শান্তনু আৰু তোমাৰ দেউতা যেনেকুৱা সৎ মানুহ মোৰ টকাখিনি নামাৰি দিয়া ঠিক আছে তেতিয়াহ'লে শান্তনু তোমালোক অকণমান বহাচোন দেই মই টকাখিনি লৈ আনিছোগৈ শিখা তুমি বৰ্ণৱক মোক দিয়া বাহিৰতে প্ৰকাশ আছে প্ৰকাশক ক'বা গাড়ীখনত থকা দলিলখন তোমাক দি দিব ঠিক আছে যোৱা সেইদিনাখন আমাৰ ঘৰত এটা অনুষ্ঠান আছিল অনুষ্ঠানৰ মাজতে সকলোৱে ফটো উঠাত ব্যস্ত আছিল সৌভাগ্যবশতঃ কোনোবা এজনৰ কেমেৰাত মই শান্তনুক টকা দিয়াৰ মুহূৰ্তটো বন্দী হৈছিল সেইদিনাখন আলমাৰী খুচৰি থাকোঁতে পুৰণি এলবাম এটাত সেই ফটোখন পালোঁ ফটোখন মই লৈ আনিছোঁ ভাবিলোঁ ফটোখন আপোনালোকক দেখুৱাওঁ এইখনে সেইখন ফটো য'ত মই শান্তনু শিখা আৰু বৰ্ণৱ আছে ভালদৰে লক্ষ্য কৰক এইখন উভতি যোৱাৰ সময়ৰ ফটো শান্তনুৰ হাতত মই দিয়াৰ টকাৰ বেগটোও আছে আচৰিত আপোনালোকে বদমাছ বুলি ভাবিলেও মই হয়তো ক'ৰবাত সৎ আছিলোঁ
সেইকাৰণে ভগৱানে এইখিনি প্ৰমাণ মোৰ হাতত দি থৈ গ'ল। এতিয়া কি ক'ব খুৰাদেউ? নাই, এতিয়াও মোক বিশ্বাসত ল'বই পৰা নাই। ফটোখনত টকাৰ বেগটো থকাটো হয়। এতিয়া আৰু সেইবিলাক বাদ দিয়ক, যোৱা কথা গ'ল। আপোনাক অন্ততঃ মই প্ৰমাণ দিব পাৰিলোঁ যে মই ইমান দিনে কৈ অহা কথাবিলাক সঁচা। খুৰাদেউ, মই এটা কথা ভাবিছোঁ, আপুনি সেই মাটিখিনিৰ এটা মূল্য নিৰ্ধাৰণ কৰি মোক কওক। ইমান দিন লাগি আছোঁ যেতিয়া, মাটিখিনি ময়ে কিনিম। নহয় নহয়, এই মাটিখিনিৰ নতুন মূল্য তুমি মোক দিব নালাগে। যদি সঁচাকৈ এই মাটিখিনিৰ কাৰণে পইচা দিছিলা, তেতিয়াহ'লে সেই মাটিখিনি তোমাৰেই হ'ব। কিন্তু মই এটা কথা বুজি পোৱা নাই, শান্তনুৰ হাতত থকা সেই টকাৰ বেগটো ক'লৈ গ'ল? সেইটো মই ক'ব নোৱাৰিম। হয়তো এক্সিডেণ্টৰ পিছত ৰাস্তাত কোনোবাই হৰলুকি কৰিলে। আপুনি এবাৰ ভালকৈ মনত পেলাওকচোন খাউন খুৰা। সেইদিনা মা দেউতা আপোনালোকৰ ঘৰলৈ অকলে গৈছিল নে লগত আন কোনোবা গৈছিল? মোৰ ভালকৈ মনত আছে। সেইদিনা শান্তনু, শিখা, বৰ্ণৱ তেতিয়া সৰু, 3 বছৰমান হ'ব। লগত তেওঁলোকৰ ড্ৰাইভাৰ। ড্ৰাইভাৰ কোন বাৰু তেখেত? কাৰোবাৰ মনত আছেনে? প্ৰকাশ, শান্তনুৰ বন্ধু। কেনেবাকৈ তেখেতেই বাৰু? তাকেইতো ভাবিছোঁ, শান্তনুৰ হাতত থকা সেই টকাৰ বেগটো গ'ল ক'লৈ? সেই টকাখিনিয়ে শান্তনুৰ শিখাৰ মৃত্যুৰ কাৰণে হয়তো শান্তনুৰ প্ৰতিটো কামতে সি সহায় কৰিছিল। সিয়ে বাবাক এক্সিডেণ্টৰ পৰা ৰক্ষা কৰিছিল। গতিকে প্ৰকাশে টকাৰ বেগটো কেতিয়াও নিনিয়ে। সকলোতকৈ ডাঙৰ কথাটো হ'ল, শান্তনুক হেৰুৱাৰ দুখতেই সি গাঁওখনৰ পৰা নোহোৱা হ'ল। ক'ত আছে কোনেও নাজানিলে। দেউতাই খাউণ্ডক ভালকৈ নাজানে। মই ভোগজানত থাকোঁ, মই জানো। ভাবিছিলোঁ এইবাৰ কেছটো জিকিলে মাটিখিনি এটা পাৰ্টিক বিক্ৰী কৰি দিম। তেওঁলোকেও তাত ফেক্টৰী খুলিব। তেওঁলোকে যিটো দাম দিছে, খাউণ্ডে সেইটো দাম নিদিয়ে। অৰুন্ধতীয়ে কোৱা কথাবোৰৰ ওপৰত ভিত্তি কৰি মই বাৰু তোমাক মাটিখিনি এৰি দিলোঁ। বাকী 50% টকা আমাক দিয়া বুলি ধৰি ল'লোঁ। এতিয়া বাকীখিনি টকা আমাক দিলেই হ'ল। বাহ, আচৰিত! ইমান দিনে দিব নোৱাৰা সিদ্ধান্ত এটা আজি অৰুন্ধতীয়ে দিলে। হেৰা, দেউতা অৰুন্ধতী খাউণ্ড গাড়ীত একেলগে ওলাই যোৱা দেখিলোঁ। কথাটো কি? ক'লৈ গৈছে? সেইটোকে মই ধৰিব পৰা নাই। মই ঠিক আহি নাপালোৱেই, তেওঁলোক গ'লেই নহয়। দেউতা বাৰু খাউণ্ডৰ লগত গৈছে, মানি ল'ব পাৰি। অৰুন্ধতী কিয় গ'ল? কি? অৰুন্ধতী ককাৰ লগত ওলাই গৈছে? অঁ, আচৰিত! ককা, অৰুন্ধতী আৰু খাউণ্ড একেলগে ক'লৈ যাব পাৰে? ভোগজানৰ মাটিখিনিৰ কথা পাতিবলৈকে যে খাউণ্ড ইয়ালৈ আহিছে, সেইটো মই অনুমান কৰিব পাৰিছোঁ। সি আচলতে দেউতাক তেল মাৰিবলৈকে ইয়ালৈ আহিছে। কিন্তু অৰুন্ধতীয়ে এই মাটি বাৰী কেছটোত সোমাইছে কিয়? তাৰমানে এতিয়া দেউতাই মাটি বাৰী কামবোৰ অৰুন্ধতীক সুধিহে কৰিব নেকি? মই গম পাইছোঁ। কথাবোৰ ইয়াত পাতিলে বেয়া হ'ব কাৰণে খাউণ্ডে বেলেগ ঠাইলৈ লৈ গৈছে। দেউতাইতো মোক এবাৰ ক'ব পাৰিলে হয়, ইমান দিনে ভোগজানৰ মাটিখিনি খাউণ্ডৰ দখলৰ পৰা মই ৰাখি থৈছোঁ। কিমানটা কেছত কোৰ্টত ডেটৰ ওপৰত ডেট মই হাজিৰ হৈছোঁ, কিন্তু আজি দেউতাই মোক এবাৰো নক'লে। উহ ভগৱান, ঘৰখন কোনফালে ঢাল খাইছে মই একো ধৰিব পৰা নাই। এতিয়া দেউতা আৰু অৰুন্ধতীক ফুচলাই মাটিখিনি কাঢ়ি নল'লেই হ'ল। খাউণ্ডক মই জানো, সি মাটিখিনি উলিয়াবৰ কাৰণে যিকোনো কামেই কৰিব পাৰে। ময়ো যাওঁ। ককাই এনেকৈ মাটি বাৰীৰ কথা অকলে পাতিব নালাগে। দৰকাৰ নাই। তই তালৈ গ'লে কথাটো বেয়া হ'ব পাৰে, বিশেষকৈ দেউতাই বেয়া পাব। ৰচোন, কিছু সময় বাদ চা। প্ৰকাশ শান্তনুৰ ভাল বন্ধু আছিল। শান্তনুৰ প্ৰতিটো কামতে সি সহায় কৰিছিল। সিয়ে বাবাক এক্সিডেণ্টৰ পৰা ৰক্ষা কৰিছিল।
গতিকে প্ৰকাশে টকাৰ বেগটো কেতিয়াও নিনিয়ে। সকলোতকৈ ডাঙৰ কথাটো হ'ল শান্তনুক হেৰুৱাৰ দুখতেই সি গাঁওখনৰ পৰা নোহোৱা হ'ল। ক'ত আছে কোনেও নাজানিলে। খুৰাদেউ, এতিয়া মই কি কৰিম কওক? এতিয়া এই সিদ্ধান্তটো অৰুন্ধতীয়ে লওক। তোমাক মাটিখিনি দিয়াটো উচিত হ'বনে নহয়? ককা, ইমান ডাঙৰ সিদ্ধান্ত এটা আপুনি মোক কিয় ল'বলৈ দিছে? তোমাৰ মনে কি কয়? খাউণ্ডৰ কথাবোৰ সঁচানে মিছা? ককা, মোৰ এনেকুৱা লাগিছে যে খাউন খুৰাই সঁচা কথাই কৈছে। হয়তো তেওঁ টকাখিনি দিছিলে। তুমি তেনেকৈ কেনেকৈ ক'ব পাৰা? মইতো বেয়া মানুহ হ'ব পাৰোঁ। খুৰা, মোৰ চকুহাল অন্ধ হ'লেও মোৰ কিন্তু মনৰ চকুহাল অন্ধ নহয়। মই যিবোৰ অনুমান কৰি কওঁ সেয়া প্ৰায়ে সঁচা হয়। মই সেইফালৰ পৰাহে কথাটো কৈছোঁ। অৰুন্ধতীয়ে কোৱা কথাবোৰৰ ওপৰত ভিত্তি কৰি মই বাৰু তোমাক মাটিখিনি এৰি দিলোঁ। বাকী 50% টকা আমাক দিয়া বুলি ধৰি ল'লোঁ। এতিয়া বাকীখিনি টকা আমাক দিলেই হ'ল। বাহ, আচৰিত! ইমান দিনে দিব নোৱাৰা সিদ্ধান্ত এটা আজি অৰুন্ধতীয়ে দিলে। খুৰা, মই বৰ সুখী খুৰা। আপুনি ইমান আত্মীয়তাৰে সৈতে এই সমস্যাটোৰ সমাধান কৰিলে যেতিয়া মোৰো এটা চৰ্ত আছে। কোৱা। খুৰাদেউ, বাকী থকা 50% ধন মই আজিৰ তাৰিখৰ মূল্যত আপোনাক সন্মানে সম্পূৰ্ণকৈ আদায় দিম। আৰু এতিয়া সম্পূৰ্ণকৈ মোক মাটিখিনিও নালাগে। তাৰে অলপমান মাটি মই আপোনালোকক এৰি দিম। আপুনি যদি পাৰে ময়ো পাৰোঁ। খুৰাদেউ, আপোনাক ভোগজানৰ কোনডোখৰ ঠাইত মাটিখিনি লাগে মোক কওক, মই আপোনালোকক দিম। তেনেকৈ অকণমান মাটি দি যদি সহায় কৰিব খুজিছা ভাল কথা। তেতিয়াহ'লে সেই মাটিখিনি অৰুন্ধতীৰ নামতে লিখি দিয়ে। তাই তাত এখন স্কুল খুলিব। ককা, অৰুন্ধতী, সেই মাটিখিনিতে তোমাৰ দৰে ল'ৰা ছোৱালীক শিক্ষাদান কৰিবলৈ তুমি এখন স্কুল খুলিবা। মই কথা দিছোঁ খুৰাদেউ, সেই স্কুলখন বনাই দিয়াৰ সম্পূৰ্ণ দায়িত্ব মোৰ। এতিয়া তোমাৰ যি কাগজ পত্ৰ আছে লৈ আনা, মই চহী কৰি দিম। এতিয়া ফোনটো কৰিছোঁ, দেউতাই ফোনটো ৰিচিভ নকৰে। জানেই খাউণ্ডৰ মতলব কি, কিয় এনেকৈ যাব লাগে? দেউতাই খাউণ্ডক ভালকৈ নাজানে। মই ভোগজানত থাকোঁ, মই জানো। ভাবিছিলোঁ এইবাৰ কেছটো জিকিলে মাটিখিনি এটা পাৰ্টিক বিক্ৰী কৰি দিম। তেওঁলোকেও তাত ফেক্টৰী খুলিব। তেওঁলোকে যিটো দাম দিছে খাউণ্ডে সেইটো দাম নিদিয়ে। কিন্তু দেউতাই সেই মাটিখিনিত ফেক্টৰী খুলিবলৈ বাধা দিছে। তাত হেনো ফেক্টৰী খুলিলে ওচৰৰ মানুহখিনিৰ কিবা সমস্যা হ'ব। আৰু আন এটা পাৰ্টীয়ে মাটিখিনি বিচৰা বুলি তুমি দেখোন কাকো একো কোৱাই নাছিলা। তেওঁলোকে মাটিখিনি চাবলৈ আহি পচন্দ হৈছে বুলি জনাইছেহে। মই ভাবিছোঁ কেছটো দীঘলীয়া নকৰি মাটিখিনি বিক্ৰী কৰি একেবাৰে লেঠা ছিঙি পেলাম। কি দৰকাৰ সেই মাটিখিনিৰ লগত লাগি থকাৰ? এনেও সেই মাটিখিনি আমাৰ হাতৰ পৰা গৈছেই। সেই মাটিখিনি বিক্ৰী কৰি পোৱা টকাৰে বেলেগ এটা বিজনেছত ইনভেষ্ট কৰিম বুলি ভাবি থৈছিলোঁ। এতিয়া সেই আশা হৈ থাকে নেকি ঠিক নাই। এতিয়া আৰু এইবোৰ গাই পাই কি লাভ? অথনি সেই মানুহজন অহাৰ পৰাই তুমি কেৱল আঁতৰি আঁতৰি ফুৰাহে দেখিছোঁ। আৰু দেউতাৰ চকুৰ আগৰ পৰা তুমি কিয় এনেকৈ আঁতৰি ফুৰিছাহে তুমিহে জানা। তোমাৰ মনত যদি তেনেকুৱা কিবা ভাবি আছিল তুমি কথাবিলাক মুকলিকৈ ক'ব লাগিছিল। এতিয়া সেইজনেই কি পকাই একো ঠিক নাই। আৰে, চিঠিখন দেখোন যেনেকৈ থৈছিলোঁ তেনেকৈ আছে। কথাটো কি, ককাই চিঠিখন নপঢ়িলে নেকি? তেতিয়াহ'লে ককায়ে অৰুন্ধতীৰ লগত ইমান সময় কি কথা পাতি আছে? নে অৰুন্ধতীহে সকলোবোৰ কথা ককাৰ আগত কৈ দিলে? আপুনি হয়তো ভাবিছে তাই সেইখন ঘৰত থাকিলে কেতিয়াবা নহয় কেতিয়াবা এটা সুস্থিৰ পৰিৱেশ আহিব পাৰে, কিন্তু সেয়া কেতিয়াও সম্ভৱ নহয়। কিন্তু
আপুনি জানো কেতিয়াবা ভগা আইনাত জোৰা লগা দেখিছে? কথাটো ঠিক তেনেকুৱাই দিয়কচোন। আৰে চিঠিখন দেখোন যেনেকৈ থৈছিলোঁ তেনেকৈ আছে। কথাটো কি, ককাই চিঠিখন নপঢ়িলে নেকি? তেতিয়াহ'লে ককাই অৰুন্ধতীৰ লগত ইমান সময় কি কথা পাতি আছে? নে অৰুন্ধতীহে সকলোবোৰ কথা ককাৰ আগত কৈ দিলে? তেনেকুৱাই কিবা এটা হ'ব। নহ'লে আকৌ ককাই অৰুন্ধতীক লৈ কিয় ওলাই গৈছে? এই অৰুন্ধতীয়ে মানে সঁচাকৈ দেই মোক বিপদত পেলাইহে এৰিব। লোৱা, এতিয়াৰ পৰা এইখিনি মাটি তোমাৰ। বাকী 50% টকা ক'ত দিব লাগিব মই তোমাক ফোনত জনাই দিম। হ'ব। এতিয়া তুমি গাড়ীলৈ যোৱা। অৰুন্ধতীৰ লগত মোৰ বিশেষ কথা কেইটামান পাতিবলগীয়া আছে। হ'ব খুৰাদেউ, মই গাড়ীতে অপেক্ষা কৰি আছোঁ। ঠিক আছে, যোৱা। অৰুন্ধতী, ককা, এতিয়া মই তোমাক যিখিনি কথা ক'ম সেইখিনি ভালদৰে শুনি লোৱা। ভৱিষ্যত জীৱনৰ কথা। এনেকৈ ভণ্টিৰ লগত ফোনতে যোগাযোগ হৈ থাকে। বৰ ভাল কাম কৰিছা। মই তাইক ভালদৰে জানো। তাইক বেছিকৈ ফোন কৰি থাকিবলৈও ভাল নালাগে। তাই মোৰ লগত কথা পাতিলে খুব সাহসেৰে কথা পাতে। কিন্তু ফোনটো থোৱাৰ পিছত সকলোৰে আৰে আৰে গৈ কান্দি কান্দি নিজৰ দুখ পাতলোৱাৰ বাহিৰে বেলেগ কোনো উপায় নাই। এতিয়া তাইক একেবাৰে ইয়ালৈ লৈ অহাৰ সিদ্ধান্ত লৈছোঁ। কিমান আৰু সেইবোৰ সহ্য কৰিব? ইয়ালৈ গুচি অহাই ভাল। হয় দিয়া। আপুনি হয়তো ভাবিছে তাই সেইখন ঘৰত থাকিলে কেতিয়াবা নহয় কেতিয়াবা এটা সুস্থিৰ পৰিৱেশ আহিব পাৰে, কিন্তু সেয়া কেতিয়াও সম্ভৱ নহয়। কিন্তু আপুনি জানো কেতিয়াবা ভগা আইনাত জোৰা লগা দেখিছে? কথাটো ঠিক তেনেকুৱাই দিয়কচোন। যিজন ল'ৰাক নিজৰ ককাকে শুধৰাব নোৱাৰিলে, সেই ল'ৰাজনক আনে কি শুধৰাব? তাৰ জীৱনটো কেনেকৈ ধ্বংস হয় আপুনি চাব। ঠিকেই কৈছা। মানুহৰ অভিশাপ খুবেই বেয়া, আৰু এই অভিশাপে মানুহৰ জীৱন ধ্বংস কৰি দিয়ে। মলয়া জোৰণীয়া জেনাকু মৌনতাৰ ৰ'দ বি